নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজি আমি এই ভিডিঅ'টোত আমাৰ হাতৰ হাড় বা ৰিষ্ট জইন্ট মানে আমাৰ এই জইন্টত ফ্ৰেকচাৰ হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম আৰু লগতে আজি মই আপোনালোকক এইটো ভিডিঅ'ত যি কেইটা এক্সাৰসাইজ দেখাম সেই গোটেইকেইটা এক্সাৰসাইজে আপোনালোকে ঘৰতে থাকি মাত্ৰ 5 মিনিটৰ ভিতৰতে শেষ কৰিব পাৰিব চাওক আমাৰ হাতৰ ফ্ৰেকচাৰ বুলি ক'বলৈ গ'লে আমি বিশেষকৈ হাতত দুই ধৰণৰ ফ্ৰেকচাৰ হোৱা প্ৰায় দেখা পাওঁ প্ৰথমটো হৈছে কলেজ ফ্ৰেকচাৰ মানে আমাৰ হাতৰ ডাঙৰ হাড় এই ৰেডিয়াছ হাড়ডালত হোৱা ফ্ৰেকচাৰ আৰু দুই নম্বৰটো হৈছে আমাৰ এই ৰিষ্ট জইন্টত হোৱা ফ্ৰেকচাৰ আৰু আজি আমি এই দুই ধৰণৰ ফ্ৰেকচাৰ হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম এতিয়া আমি জানো এনেকুৱা দুই ধৰণৰ ফ্ৰেকচাৰ হোৱাৰ পিছত আমি কেনেকৈ আৰু কিমান দিন পিছত এক্সাৰসাইজ আৰম্ভ কৰিব লাগে যেতিয়া আপোনালোকে হাতত এই দুই ধৰণৰ ফ্ৰেকচাৰ হোৱাৰ পিছত অৰ্থোপেডিক্স ডক্টৰৰ ওচৰলৈ যায় তেতিয়া আপোনালোকক অৰ্থোপেডিক্স ডক্টৰে ভালকে হাতখন চাই পেলাই আপোনালোকক 21 দিনৰ পৰা 30 দিন পৰ্যন্ত হাতত প্লাষ্টাৰ দিয়ে যাতে আপোনালোকৰ হাতৰ ভঙা হাড়ডাল ভালকে জোৰ খায় আৰু যেতিয়া আপোনালোকৰ 21 ৰ পৰা 30 দিন পাৰ হৈ যায় আৰু তাৰ পিছত যেতিয়া আপোনালোক অৰ্থোপেডিক্স ডক্টৰৰ ওচৰলৈ যায় তেতিয়া আপোনালোকক অৰ্থোপেডিক্স ডক্টৰে ভালকে আপোনালোকৰ হাতখন জোৰা লাগিছে নে নাই চাই পেলাই আপোনালোকৰ প্লাষ্টাৰটো খুলি দিয়ে আৰু তাৰ পিছতে আপোনালোকৰ প্লাষ্টাৰ খুলি দিয়াৰ পিছত আপোনালোকে হয়তো হাতখন ভালকে লৰাব নোৱাৰে বা আঙুলিকেইটা এনেকে মুভমেন্ট কৰিব নোৱাৰে যেহেতু আপোনালোকৰ হাতখনত স্টিফনেস থাকে তাৰ বাবে আপোনালোকে আজি এই ভিডিঅ'ত দিয়া এক্সাৰসাইজ কেইটা কৰিব পাৰে যাতে আপোনালোকে হাতখন ভালকে মুভ কৰিব পাৰে বা আপোনালোকে হাতখনৰ আগৰ দৰে কাম কৰিব পাৰে প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে ফ্ৰেকচাৰ হোৱা হাতখন এনেকে উঠাই ল'ব লাগিব বা আপোনালোকে টেবুল এখনতো ল'ব পাৰে লৈ পেলাই আপোনালোকে আপোনালোকৰ থামটো মানে আপোনালোকৰ বুঢ়া আঙুলটো ওপৰৰ ফালে মানে আপোনালোকৰ সিলিঙৰ ফালে এনেকে ৰাখিব লাগিব ৰাখি পেলাই আপোনালোকে বাকি আঙুলি কেইটা এনেকে বন্ধ কৰিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে লাহে লাহে আপোনালোকে বন্ধ কৰিবলৈ ট্ৰাই কৰিব লাগিব প্ৰথমতে আপোনালোকৰ অলপ কষ্ট হ'ব কিন্তু আপোনালোকে কষ্ট হলো এনেকে কৰিব লাগিব যেহেতু আপোনালোকৰ হাতখনত স্টিফনেস থাকিব সেইভাবে আপোনালোকে এনেকে এক্সাৰসাইজ কৰিব লাগিব এনেকে আপোনালোকে টোটাল 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে এনেকে আঙুলি কেইটাৰে এনেকে হুক বনাব লাগিব এনেকে আপোনালোকে আঙুলি কেইটাৰ এটা হুক বনাব লাগিব এনেকে তাৰ পিছত 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে লাহে লাহে মুঠি মাৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকে আপোনালোকে যিমানখিনি মুঠি মাৰিব পাৰে যদি আপোনালোকে ইমানখিনি মাৰিব পাৰে প্ৰথমতে আপোনালোকে ইমানখিনি যথেষ্ট এনেকে আপোনালোকে ট্ৰাই কৰিব লাগিব যিমানলৈ মুঠি মাৰিব পাৰে এনেকে আপোনালোকে টোটাল 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকুৱা ধৰণৰ এটা এক্সাৰসাইজ বল ল'ব পাৰে লৈ পেলাই আপোনালোকে এনেকে মুঠি মাৰিব ট্ৰাই কৰিব এনেকে লাহে লাহে আপোনালোকে মুঠি মাৰিবলৈ ট্ৰাই কৰিব লাগিব এনেকে আপোনালোকে টোটাল এইটো এক্সাৰসাইজ 10 ৰ পৰা 15 বাৰ এনেকে কৰিব লাগিব তাৰ পিছত 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে ল'ব লাগিব লৈ পেলাই আপোনালোকে এনেকে বুঢ়া আঙুলটোৰে গোটেইকেইটা আঙুলি এনেকে লাহে লাহে চুবলৈ ট্ৰাই কৰিব লাগিব এনেকে চুবলৈ ট্ৰাই কৰিব লাগিব প্ৰথম কেইদিনমান আপোনালোকৰ এনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰোতে অলপ বিষ হ'ব পাৰে আপোনালোকে বিষ হলো এনেকে কৰিব লাগিব এনেকৈ আপোনালোকে টোটাল 10 ৰ পৰা 15 বাৰ কৰিব লাগিব বা আপোনালোকে 2 ৰ পৰা 3 মিনিট কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে হাত দুখন এনেকে প্ৰণাম কৰাৰ দৰে এনেকে ল'ব লাগিব লৈ পেলাই আপোনালোকে এনেকে কৰিব লাগিব 1 2 ওপৰৰ পৰা তললৈকে এনেকে হাতখন নিব লাগিব 3 4 5 6 7 এনেকে আপোনালোকে টোটাল 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলি কেইটা এনেকে আঙুলিৰ মাজত ঘুমাই ল'ব লাগিব লৈ পেলাই এনেকে এবাৰ এইফালে আৰু এবাৰ এইফালে এনেকে কৰিব লাগিব এইটো মুভমেন্টটো আপোনালোকে 10 ৰ পৰা 15 বাৰ বা 2 ৰ পৰা 3 মিনিট এনেকে কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে আপোনালোকৰ কোৱাডছৰ ওপৰত এনেকে পাৰি ল'ব লাগিব লৈ পেলাই এনেকে আপোনালোকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইটো এক্সাৰসাইজটো আপোনালোকে এনেকে 10 ৰ পৰা 15 বাৰ ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব
তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে উলুটাকে আপোনালোকৰ কোৱাড্ৰিচেপছৰ ওপৰত এনেকে ল'ব লাগিব আঙুলিকেইটা তলমুৱা কৰি তাৰ পিছত এনেকে আপোনালোকে আঙুলিকেইটা ওপৰৰ ফালে এনেকে উঠাবলৈ ট্ৰাই কৰিব লাগিব 1 2 3 4 এনেকে আপোনালোকে ওপৰত উঠাই পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব পাৰে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আৰু এনেকে 1 2 3 4 5 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে কোৱাডছত ল'ব লাগিব লৈ পেলাই আঙুলিকেইটা এনেকে প্ৰথমে জপাব লাগিব জপাই পেলাই আনখন হাতেৰে আঙুলিকেইটা এনেকে মিলিবলৈ বাধা দিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে 1 আৰু 2 go 3 go 4 এনেকে আপোনালোকে আঙুলিকেইটা মিলিবলৈ বাধা দিয়া এক্সাৰসাইজটো 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে এনেকে ৰিজ জইন্টটো এনেকে দিব লাগিব দি পেলাই আপোনালোকে এনেকে ৰিজ জইন্টটো ওপৰৰ ফালে উঠাবলৈ ট্ৰাই কৰিব লাগিব 1 2 3 4 go 5 go 6 go 7 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব এইকেইটা এক্সাৰসাইজে যেতিয়া আপোনালোকে প্ৰতিদিনে কৰিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ হাতৰ মুভমেন্টটো আগৰ দৰে লাহে লাহে ঘূৰি আহিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ এই ভিডিঅ'টোত কিবা ক'বলগীয়া আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকৰ কমেন্টৰ নিশ্চয় ৰিপ্লাই দিব ট্ৰাই কৰিম লগতে যদি আপোনালোকে কোকালৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে লেফট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব আৰু যদি আপোনালোকে কাণ্ডৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে ৰাইট সাইডে শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব